আমার সাংবাদিক বন্ধুসকলক ধন্যবাদ। আমার টোটেল 17 ডেজ আছিলে ফরেস্ট ডিপার্টমেন্টৰ যেটো ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড ৰিক্ৰুটমেন্ট তাৰে আমি হেৰিৰ পৰা 6 তাৰিখৰ পৰা 11 লৈকে আমাৰ ফৰেষ্টাৰ 1 আছিলে আৰু 13 তাৰিখৰ পৰা আজিৰ 24 তাৰিখলৈকে আমাৰ ফৰেষ্ট গাৰ্ড যেটো ৰিক্ৰুটমেন্টৰ ফিজিক্যাল টেষ্ট এটো আজি অন্তিম দিন। তো আজিৰ এই অন্তিম দিনত আমাৰ আহিছে বহুত কেইটা ক্যান্ডিডেট 2000 মান তো হ'ব লাগে। আজি আমাৰ যিমানখিনি ৰিক্ৰুটমেন্ট গল বা ফিজিক্যাল টেষ্ট ফিটনেস টেষ্ট আমাৰ গল এই সকলোবোৰ সব ঠিকে থাকে গল। কোনো ধৰণৰ ইয়াত অপ্ৰীতিকৰ ঘটনা বা কোনো ধৰণৰ আনৱাৰেন্টেড সিচুৱেশন বিলাক ইয়াত হোৱা নাই। খুব শান্তিপূৰ্ণভাৱে সকলো ৰাইজ আৰু ক্যান্ডিডেট সকলে আমাক সহযোগ কৰিছে আৰু আমাৰ যিমানখিনি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল নিয়োগ কৰা হৈছিল আমাৰ এই পৰীক্ষাটো খুব স্মুথলি কন্ডাক্ট কৰাৰ কাৰণে সবে কৰ্তব্যত মনোযোগ দি কৰিছে আৰু আজিৰ এই অন্তিম দিনলৈকে যেটো প্ৰসেছত আমি আহি আছো এই একে প্ৰসেছত শান্তিপূৰ্ণভাৱে আমি এই ৰিক্ৰুটমেন্ট টেষ্টটো কন্ডাক্ট কৰি গৈছো আৰু আশা ৰাখিছো যে আজি আমাৰ এই অন্তিম দিনৰ যেটো ৰিক্ৰুটমেন্ট টেষ্ট এটো খুব শান্তিপূৰ্ণ হৈ যাব। আপোনালোকৰ আৰু আমাৰ ক্যান্ডিডেট ৰাইজৰ আমাৰ বিষয়া কৰ্মচাৰী সকলোৰে সহযোগত ভালে ভালে হৈ যাব বুলি আমি আশা ৰাখিছো। টোটাল কিমান আবেদন জনাইছিল আৰু পোষ্ট কিমান? আমাৰ টোটাল ক্যান্ডিডেট হৈছিল 54000 আৰু টোটাল ভ্যাকেন্সি আছে আমাৰ 157। তাৰে ভিতৰত ফৰেষ্টাৰ 1 আছে 47 আৰু ফৰেষ্ট গাৰ্ড 110। পিছত আমি 50 আউট অফ 54000 ক্যান্ডিডেট আমি স্ক্ৰুটিনি কৰাৰ পিছত 52672 এইখিনি আমি টোটাল ক্যান্ডিডেট পাইছো ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড লগ লাগি। তো আজি 52672 ক্যান্ডিডেটক আমি পৰীক্ষা লৈ বা ফিজিক্যাল ফিটনেস টেষ্ট আমি লৈ আজিৰ অন্তিম দিনত আহি পাইছো। তো আমাৰ এভাৰেজত এতিয়ালৈকে আমাৰ যোৱাকালি ডেটলৈকে প্ৰায় 22000 আমি ক্যান্ডিডেট সিলেকশন পাইছো পাস কৰিব পাৰিছে। তো আজি কিমান ক্যান্ডিডেট পাস হ'ব হেতু এতিয়ালৈ আমি ক'ব নোৱাৰো, এটো পিছত ক'ব পৰা যাব। তো আমি আজিও আশা ৰাখিছো টোটাল যিবিলাক ক্যান্ডিডেট এপিয়াৰ হ'ব 2000 তলত হ'ব নালাগে। নেক্সট স্টেপটো কি হ'ব? আমাৰ নেক্সট স্টেপ হ'ব এতিয়া আমি ফিজিক্যাল ফিটনেস টেষ্ট কন্ডাক্ট কৰাৰ পিছত আজি যেহেতু অন্তিম দিন বা আজি শেষ হ'ব ইয়াৰ এক সপ্তাহৰ ভিতৰত আমি ৰিজাল্টটো দিয়াৰ কাৰণে আমি চেষ্টা কৰিছো আৰু ৰিজাল্টটো দিয়াৰ কেইদিনমান পিছতে আমি ৰিটেন টেষ্ট এটো লম আৰু ৰিটেন টেষ্টৰ পিছতে ৰিজাল্ট দিয়াৰ পিছত আমি অৰেল লৈ বাছনি কৰি আমি এপইন্টমেন্ট দিয়াৰ কাৰণে চেষ্টা কৰিম।